এইটো কপাৰ হেডেড হয়, ইংৰাজীত কপাৰ হেডেড বুলি কয়, অসমীয়াত ধুন্দুলি গুম কয়। এতিয়া ইংৰাজী নামটো এইকাৰণে জানিব লাগে, থলুৱা ভাষাত ইয়াৰ সাপবিলাকৰ নামবিলাক বহুত বেলেগ বেলেগ হয়, সেইকাৰণে মানুহ বুজি পোৱাত আৰু সাপটো চিনি পোৱাত অকণমান দিগদাৰ হয়। এইটো একেবাৰে বিষহীন সাপ, একেবাৰে বিষ নাথাকে। এইটো বিশেষ ইয়াৰ খাদ্য নিগনি, হাঁহ কণী, কুকুৰা কণী, এনেকুৱা ঘৰৰ সৰু সৰু পোৱালি, হাঁহৰ পোৱালি, কুকুৰা পোৱালি এইবিলাক খাই জীয়াই থাকে। ইয়াৰ মানে মানুহৰ লগত বেছিকৈ ইয়াৰ ৰিলেশ্যন আছে। ই বেছিকৈ মানুহৰ লগতে থাকে, মানুহৰ ঘৰত, মানুহৰ ভঁৰালত, এনেকুৱা এইবিলাকত বেছিকৈ থাকে। এই আমি ভঁৰালৰ পৰা উদ্ধাৰ কৰিলোঁ। যিহেতু ইয়াতে আমাৰ গাঁৱৰ ঘৰৰ মানুহ হাঁহ কুকুৰা আদি পুহি থাকোঁ, খাই পিনি লোকচান কৰে। এতিয়া সাৱধানে ধৰিলোঁ, ধৰি পিনি আমি ইয়াতে এৰি দিব খুজিছোঁ। আৰু এইটো চাই লওক, এইটো এনেকুৱা ধৰণৰ সাপটো হৈছে ধুন্দুলি গুম। এইটো ধুন্দুলি গুমৰ একেবাৰে অবিষাক্ত সাপ। এইটোত চাই লওক, একেবাৰে অবিষাক্ত সাপ। আমি এইখিনিতে এৰি দিছোঁ এতিয়া। নৈ ফালে, নৈ গাঁৱৰ ফালে, নৈ গাঁৱৰ ফালে। আমি এই নদী গড়াত এৰি দিছোঁ, বেছি দেৰি টৰ্চাৰ কৰি নাথাকোঁ ইয়াক। যোৱা